যথেষ্ট ভাল লাগিছে নিজকে ইতিমধ্যে কংগ্ৰেছৰ প্ৰাৰ্থীজনে যোৱাকালি নিজৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিছে যোৱাকালি আছিল মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ শেষ দিন 15 তাৰিখে আমাৰ মনোনয়নৰ লাষ্ট শেষ দিন আছিলে আমি সেইদিনাখন 17 তাৰিখে স্কুটিৰিজ আছিলে আৰু 17 তাৰিখে আমি কংগ্ৰেছৰ প্ৰাৰ্থীজন আৰু আমি ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী বা এনডিএ সমৰ্থিত প্ৰাৰ্থী অৰ্থাৎ আমি ভিলেজ হৈছিলোঁ দুজনে প্ৰাৰ্থী আছিল মোৰ কলিহাকৰ পৰিষদৰ সমষ্টিত আৰু যোৱাকালি যিহেতু কংগ্ৰেছৰ প্ৰাৰ্থীজনে নিজৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিলে তাৰ পিছত নিশ্চিত ৰূপত মই অকলে থাকিলোঁ আৰু অকলে থকা হিচাপে গণতন্ত্ৰৰ যিটো নিয়ম বা নিৰ্বাচন আয়োগৰ যিটো নিয়ম মই নিশ্চিত ৰূপত বিজয়ী হৈছোঁ হ'বৰ কাৰণে সক্ষম হৈছোঁ এক প্ৰকাৰ কংগ্ৰেছ দুৰ্বল হৈছে বুলি ভাবে নিশ্চয় মানে দুৰ্বল হোৱা বুলি এইকাৰণে অনুভৱ হৈছে কাৰণ মই জনাত যিকেইজন গোটেই ৰাভা হাছঙৰ নিৰ্বাচনত কংগ্ৰেছৰ ফালৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলে সেই প্ৰাৰ্থীসকলৰ ভিতৰত আটাইতকৈ শক্তিশালী প্ৰাৰ্থী আছিলে মানে মোৰ সমষ্টিত ভোগলাল ৰাভা আৰু ভোগলাল ৰাভাই যিহেতু ইতিমধ্যে বিশেষ কাৰণত কি মানে কাৰণ তেওঁ কেনেকুৱা ধৰণৰ বিবেচনা কৰি পেলাই নিজৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিলে আমি নাজানো মই জানিবৰ কাৰণে সক্ষম নহ'ম তেওঁ যিহেতু প্ৰত্যাহাৰ কৰিলে সেইফালৰ পৰা আৰু কংগ্ৰেছ দলৰ যিসকল প্ৰাৰ্থী আছে কোনো শক্তিশালী নহয় গতিকে বাকীবোৰ মানে যথেষ্ট দুৰ্বল প্ৰাৰ্থী আৰু কংগ্ৰেছ ইতিমধ্যে শূন্য হ'ব কংগ্ৰেছ মুক্ত এখন ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ হ'বই আৰু কংগ্ৰেছৰ প্ৰাৰ্থীবিলাকে শোচনীয়ভাৱে পৰাজয় হ'ব তেওঁলোকে আমানতৰ ধনও হেৰাব লাগিব এতিয়া ধৰি লওক যুদ্ধ কৰিলে ভাল লাগিল হয় এতিয়া যুদ্ধ নকৰাকৈ কেনেকুৱা লাগিছে সেইটো ভাবিছোঁ অলপমান সমৰ সজ্জা কৰিছিলোঁ যুদ্ধত নিৰ্বাচনী যুদ্ধ হ'লেও এখন যুদ্ধই হয় গতিকে সেই যুদ্ধত অৱতীৰ্ণ হোৱাৰ কাৰণে পূৰ্ণ প্ৰস্তুতি মোৰ হৈছিল আৰু সেইফালৰ পৰা যেনেকুৱা ধৰণে যা যোগাৰ কৰিব লাগে অস্ত্ৰ শস্ত্ৰৰ পৰা আৰম্ভ কৰি নিৰ্বাচনী যুদ্ধত সকলোখিনি যা যোগাৰ কৰিছিলোঁ কিন্তু আমাৰ সমৰ সজ্জা দেখি পেলাই যদি বিপৰীত পক্ষ পলাই পত্ৰং দিয়ে তেতিয়া মোৰ ফালৰ পৰা ক'বলগীয়া একো নাথাকিল কাৰণ আমি নিজে মানে বিজয় ঘোষণা কৰিব পাৰোঁ আৰু ইতিমধ্যে মোৰ সমষ্টিবাসী ৰাইজে যথেষ্ট উৎফুল্লিত হৈছে কিন্তু সমষ্টিবাসীৰ এটাই দুখ এইবাৰ ৰাভা হাছং নিৰ্বাচনত ভোট প্ৰদান কৰিব নাপালে যে বেলট পেপাৰত এইবাৰ ভোট হ'লহেঁতেন আগতে এই VMত ভোট দি মানুহৰ মানে কি কয় যান্ত্ৰিক হৈ গৈছে যে আমাৰ পুৰণিকলীয়া যিটো পদ্ধতি আছিল মানে বেলট পেপাৰত যে এইবাৰ আমি ভোট দিবলৈ পাম এনেকুৱা ধৰণৰ এটা মানে চবৰে এটা উৎসৱমুখৰ পৰিৱেশ হৈছিল মোৰ কলিহাপুৰ পৰিষদৰ সমষ্টিত কিন্তু কলিহাপুৰ পৰিষদবাসী ৰাইজৰ এইবাৰৰ দুখটোৱেই হ'ল বেদনাটোৱেই হ'ল তেখেতসকলে মানে ভোট দিবৰ কাৰণে ভোট কেন্দ্ৰলৈ যাব লগা নহ'ল ইতিমধ্যে আমি সকলোৱে একেলগে বিজয়ী হ'বৰ কাৰণে সক্ষম হ'লোঁ ঠিক আছে